আমি পাৰ্ট টাইপৰ দৰ্শকসকলক আজি দেখুৱাম এটি ব্যক্তিগত অনুষ্ঠান চেলেঙি নৱকিৰণ শিল্পী সমাজৰ দ্বাৰা এটি মহান পদক্ষেপ গ্ৰহণ কৰিছে আৰু এজাক শিশুক আচলতে তেওঁলোকে ভাওনা প্ৰৱেশ আৰু গায়ন বায়নৰ পৰা ধৰি পেলাই সকলোখিনি আচলতে প্ৰশিক্ষিত কৰি তুলিছে পুলিবৰ ৰংগমঞ্চত এনেদৰে আচলতে এই অভিভাৱকসকল দেখা গৈছে আৰু ইফালে পৰিচালক আৰু নৱকিৰণ শিল্পী সমাজৰ সভাপতি সম্পাদকে আদি কৰি পেলাই আচলতে আটাইসকল ইয়াত উপস্থিত হৈছে এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আৰু আমি বিশেষকৈ ক'ব লাগিব যে আমি আদিত্যক আমি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আমি বিশেষভাৱে ক'ব লাগিব যে এই নৱকিৰণ শিল্পী সমাজৰ যি আচলতে ভাওনা আৰু গায়ন বায়ন পৰিচালনা এজাক শিশুক কেনেকৈ আচলতে পাৰ্গত কৰি তুলিছে আৰু সেই পাৰ্গত কৰিছে আমাৰ দুলুমণি বৰা ঢেকিয়ালৰ দুলুমণি বৰা খুব সুন্দৰ শিল্পী আচলতে কেইবাটাও অনুষ্ঠানত আচলতে অসমৰ বিভিন্ন অনুষ্ঠানৰ পৰা তেখেতে সন্মান বুটলিবলৈ সক্ষম হৈছে আমি প্ৰথমে এই অনুষ্ঠানৰ আচলতে আজি যি সফল সামৰণি কেইদিনীয়া আছিলে 14 দিনীয়া আচলতে যি কৰ্মশালা এই কৰ্মশালা সফল সামৰণি কৰিছে ইতিমধ্যে তেখেতসকল আহি উপস্থিত হৈছে মই দুলুমণি বৰা ইয়াৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম কি ক'ব আচলতে ইমান সুন্দৰভাৱে এজাক শিশুক আপোনালোকে প্ৰশিক্ষণ দি আচলতে পাৰ্গত কৰি তুলিছে কি ক'ব কেনেধৰণে নমস্কাৰ জয় জয়তে সমূহ অসমবাসীলৈ আমাৰ নৱকিৰণ শিল্পী সমাজৰ তৰফৰ পৰা আমি ভক্তিভৰা সেৱা আগবঢ়াইছোঁ আচলতে মই নৱকিৰণ শিল্পী সমাজৰ আজি ইয়াত প্ৰশিক্ষক হিচাপে মোক ৰাখিছে যদিও মই নৱকিৰণ শিল্পী সমাজৰ সভাপতি সেইবাবে মই নৱকিৰণ শিল্পী সমাজৰ আমাৰ যি লক্ষ্য উদ্দেশ্য তাৰ ওপৰত দুআষাৰ কৰি দিছোঁ আমাৰ লক্ষ্য উদ্দেশ্য আছিল নৱপ্ৰজন্মক আমি আমাৰ যি গুৰু সংস্কৃতি এই গুৰু সংস্কৃতিৰ ওপৰত যাতে আকৃষ্ট তেওঁলোকক কৰিব পাৰোঁ তেওঁলোকক দুখোজ হ'লেও আমি আগবঢ়াই দিব পাৰোঁ নৱকিৰণ শিল্পী সমাজে সেয়ে আমাৰ উদ্দেশ্য লক্ষ্য আগত ৰাখি আমি এই গ্ৰীষ্মকালীন 14 দিনীয়া আমি কৰ্মশালা আয়োজন কৰিছিলোঁ আৰু আমি যি লক্ষ্য উদ্দেশ্য ৰাখি পেলাই এই 14 দিনীয়া কৰ্মশালা পাতিছিলোঁ আমি ভাবিছিলোঁ তাত আমি সফল হৈছোঁ কিয়নো যিখিনি শিশু আমি ইয়াত পাইছিলোঁ আজি 14 দিনৰ কৰ্মশালাত তেওঁলোকৰ ফুলটো কি ফুলটো কোবা কোনফালে আছে তালি কোনফালে আছে তেওঁলোকে চিনি নাপায় আজি শীত কোনফালে কয় দ্বীপ কোনফালে কয় ঢেৰ কোনফালে কয় ডাও কোনফালে কয় সেইখিনিও তেওঁলোকে নাজানে আমি ইয়াত প্ৰাথমিক পৰ্যায়ৰ যিখিনি জ্ঞান দিব লাগে তেওঁলোকক সেইখিনি দিয়াৰ চেষ্টা কৰিছিলোঁ তাৰ উপৰিও আমি গুৰুজনাৰ সৃষ্টি গানিকা যোৰা গানিকা আমি আভাস মাত্ৰ হ'লেও তেওঁলোকক দিব পাৰিলোঁ তাৰে সকলো ছাত্ৰ ছাত্ৰীয়ে সমানভাৱে পৰা নাই সেইটো সকলোৱে জ্ঞাত যে এটা ক্লাছত 30জন ল'ৰা ছোৱালী থাকিলে 30জনে সমান মেধা নহয় কোনোবাই খুব সোনকালে আয়ত্ব কৰিব পাৰে কোনোবাই নোৱাৰে তেনেধৰণে আমাৰ ইয়াতো এটা পৰিৱেশ সৃষ্টি হৈছে যে কিছু বহুতখিনি আগবাঢ়ি গৈছে আয়ত্ব কৰিব পাৰিছে কিছুৱে নাই পৰা কিন্তু পৰৱৰ্তী সময়ত আমি আশাবাদী পৰৱৰ্তী সময়ত তেওঁলোকে আমি যিখিনি জ্ঞান তেওঁলোকক দিছোঁ আমাৰ সীমিত জ্ঞানে তেওঁলোকে সেইখিনি পৰৱৰ্তী সময়ত নিশ্চয় পাৰ্গত হৈ উঠিব সেইখিনি বিদ্যাত তাৰ লগতে আমি অভিনয়ৰ ওপৰতো কৰ্মশালা দিছিলোঁ লগতে ভাওনাৰ প্ৰৱেশ প্ৰস্থান যুদ্ধ এই বিষয়তো আমাৰ কৰ্মশালা আছিলে প্ৰতিটো বিষয়তে ছাত্ৰ ছাত্ৰীসকল যিখিনি ইয়াত আহিছে আমি যি দেখিছোঁ তেওঁলোক কিছু আগবাঢ়িছে কিছু আগবঢ়া পৰিলক্ষিত হৈছে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ নৱকিৰণ শিল্পী সমাজৰ সম্পাদক দাঙী আছে নেকি সম্পাদক দাঙী আছে দুষ্মন্ত কোঁৱৰ আমি দেখা গৈছে যে এইজন যুৱক আচলতে বহুত দিনৰ পৰা আচলতে নৱকিৰণ শিল্পী সমাজত একেহে লাগি আছে আৰু শিশুসকলক এজাক শিশুক আচলতে লৈ ফুৰা পৰিলক্ষিত হৈছে শিশু প্ৰেমী কি ক'ব নৱকিৰণ শিল্পী সমাজক কেনেধৰণে আগবঢ়াই নিছে পোনপ্ৰথমে আপোনালোকৰ পাতক প্ৰেমৰ নিবলৈ মই ধন্যবাদ জনাইছোঁ আমাৰ যিখিনি ইয়াত ল'ৰা ছোৱালী আছে আমাৰ ধৰি লওক 21 চনৰ পৰা আমি এই নৱকিৰণ শিল্পী সমাজৰ লগত জড়িত হৈ আছোঁ যথেষ্টখিনি ল'ৰা ছোৱালী আগবাঢ়ি গৈছে আৰু ধৰি লওক যিখিনি পাৰোঁ আৰু আমাৰ অকল গায়ন বায়ন বা ভাওনাতেই নহয় হুঁচৰিবোৰ আমি হুঁচৰি ব্যৱস্থাও কওঁ শিকাই ঢোল শিকায় আমাৰ দুলুমণি বৰাদেৱে ঢোল শিকায় তাৰ লগতে আমাক যথেষ্টখিনি আমাক অভিভাৱকসকলেও সহায় সহযোগিতা কৰে আৰু ধৰি লওক আজি এতিয়া এই যি 14 দিনীয়া কাৰ্যসূচী নৱকিৰণ শিল্পী সমাজৰ 14 দিনীয়া গায়ন বায়ন কৰ্মশালা আপোনাৰ ভাওনা কৰ্মশালা আজি সামৰণি অনুষ্ঠান প্ৰকৃততে শেষৰ অনুষ্ঠান যিহেতু ভালো লাগিছে আৰু আমি মানে আজি শেষৰ অনুষ্ঠান বুলি ধৰি লওক প্ৰদৰ্শনো কৰাইছোঁ কিছুমান আপোনালোকে দেখিছে
আৰু ধৰি লওক বিশেষ আৰু কি ক'ম আৰু খুব সুন্দৰ হৈছে আমি সহযোগী দুজন আছে আমি দেখুৱাইছোঁ অকণমান আগবঢ়া দুজন সহযোগী দুজন আচলতে যুৱকো দুলুমণি বৰাৰ লগত মানে পূৰ্ণ সহযোগিতা আগবঢ়োৱা আমি আৰম্ভণিৰ পৰা দেখা গৈছে আৰু এইসকলো দেখুৱাইছোঁ আপুনি সভাপতি নৱকিৰণ শিল্পী সমাজৰ কাৰ্যকৰী সভাপতি কি ক'ব এই মুহূৰ্তে হয় এই আমি প্ৰাথমিক আমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে এই নৱকিৰণ শিল্পী সমাজে 2021 চনৰ পৰা যি কাৰ্যসূচী লৈ শিশুসকলক আগুৱাই নিয়াৰ কাৰণে কাম কৰি আছে শিক্ষা বুলি ক'লে মানে বিভিন্ন সহবিদ্যালয় তেনেকৈ দিশখিনি আগুৱাই নিব নোৱাৰিলে শিক্ষা এটা সম্পূৰ্ণ নহয় গতিকে নৱকিৰণ শিল্পী সমাজে এই সহবিদ্যালয়খিনিৰ দিশটোত যথেষ্টখিনি কাম কৰিছে বিহু হওক বিভিন্ন ধৰণৰ সৃষ্টিশীল নৃত্যৰ ক্ষেত্ৰতে হওক গায়ন ঢোল ইত্যাদি কৰি যিমানখিনি পাৰে সেই কাৰিকুলাৰখিনি আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি অগ্ৰগতি ক্ষেত্ৰত কাম কৰিছে গতিকে এই কামখিনিৰ জৰিয়তে আমি ভাবিছোঁ নৱপ্ৰজন্মক নিজৰ নিজৰ কৰ্মক্ষেত্ৰত এটা দিনত কি কয় তেওঁলোকৰ কৰ্মৰাজিৰে উজ্বলাই তুলিবলৈ সক্ষম হ'ব গতিকে ই এটা যোগাত্মক পদক্ষেপ হিচাপে আমি ধৰিব শিক্ষা জগতখনৰ কাৰণে এটা মানে যোগাত্মক পদক্ষেপ ই অনাগত দিনতো অব্যাহত ৰাখিলে আমি মানে সমাজখনৰ কাৰণে আনন্দিত হ'ম আৰু ইয়াৰ জৰিয়তে এটা সমাজখনক বাৰ্তাও যাব যাতে আমাৰ শিশুসকলৰ যিখিনি মানে প্ৰতিভা এই প্ৰতিভাৰ বিকাশৰ ক্ষেত্ৰত আমাৰ সমাজ যাতে আগুৱাই আহি এনেকুৱা যিবিলাক শিল্পী সমাজ আছে শিল্পী সমাজৰ লগত কাম কৰি আমাৰ যিখিনি নৱপ্ৰজন্মৰ যিখিনি প্ৰতিভা আমি প্ৰতিভাখিনি যাতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে আমি কেইবাটাও আচলতে বাৰ্তা ইয়াৰ পৰা লাভ কৰিছোঁ ইতিমধ্যে দুলুমণি বৰাও কৈছে যে এইটো এটা গুৰুজনাৰ অমৰ সৃষ্টি এটা আধ্যাত্মিক পৰিৱেশে আচলতে গঢ় দিবৰ কাৰণে শিশুসকলক কেনেকৈ আগুৱাই দিব পাৰে কৈছে আৰু এটা কেনেকৈ সুস্থ বাতাবৰণ আমাৰ কাৰ্যকৰী সভাপতিয়ে কৈছে সুস্থ বাতাবৰণ এটা আগবঢ়াই নিবৰ কাৰণে আচলতে শিশুসকলে এনেধৰণৰ মহান পদক্ষেপ গ্ৰহণ কৰা হৈছে আমাৰ কোনোবা অভিভাৱকে মানে ক'ব নেকি আজি যি 14 দিনীয়া বা আজি 15 দিনত ভৰি দিছে আজি যি সফল সামৰণি কৰ্মশালাৰ কোনোবাই ক'ব নেকি বাইদেউ অকণমান আগলৈ আহক অকণমান আগলৈ কি ক'ব ইমান সুন্দৰ এটা পৰিৱেশ শিশুসকলৰ মাজত আজি বিৰাজ কৰিছে আপুনি কি ক'ব আজি সফল সামৰণি হয় আমাৰ এই আজি যি 14 দিনীয়া কাৰ্যসূচী শিক্ষকসকলে আজি যি ধৰণে আমাৰ এই সৰু সৰু কণ কণ ল'ৰা ছোৱালীসকলক যিখিনি শিক্ষা খোল বাদ্য ভাওনা প্ৰৱেশ প্ৰভা আদি কৰি ঢোলৰো গতিকে আমাৰ কণ কণ ল'ৰা ছোৱালীহঁতক শিকাই বহুতখিনি আগবঢ়াই নিছে সেয়েহে মই প্ৰশিক্ষকসকলকো ধন্যবাদ জনাইছোঁ আমাৰ এই কণ কণ ল'ৰা ছোৱালীসকলক ইমানখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহুত আমি সফল হৈছোঁ বুলি ভাবিছোঁ আৰু আগলৈকে এইদৰে আমাৰ প্ৰশিক্ষকসকলে আমাৰ এই কণ কণ ল'ৰা ছোৱালীসকলক আগবঢ়াই নিবলৈ মই মানে আশা কৰিছোঁ আগবঢ়াই নিব আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে সকলো অভিভাৱক আহি ইয়াত উপস্থিত হৈছে শিশুসকল আৰু ইয়াত উদ্যোক্তাসকল উপস্থিত আছে আৰু এনেধৰণৰ কাৰ্যসূচী অনাগত দিনত যাতে আৰু তেখেতসকলে দুলুমণি বৰাই আগবঢ়াই নিব পাৰে তাৰে মানে কামনা কৰিছোঁ আজি সফল সামৰণি শেষত চাগে নিশ্চয় এটি প্ৰীতিভোজন হ'ব আজি প্ৰীতিভোজন সকলোৱে এটা মিলা প্ৰীতি সমন্বয় সংস্কৃতিৰ কাৰণে আচলতে এসাঁজ ভাত খাব বুলি তেখেতসকলে জনাইছে এইটো শুভবাৰ্তা প্ৰেৰণ কৰিছে আৰু আমি আজি তেখেতসকলৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ